নমস্কাৰ আশা কৰোঁ আপোনালোকে আমাৰ ইউটিউব চেনেল চাই থাকে আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকে আৰু কোনোবাই যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'ৰ নটিফিকেশ্যনৰ বেল আইকনটো অন কৰি থৈ দিব কিয়নো ইম্পৰ্টেণ্ট আপডেটসমূহ আমি আপোনালোকক জনাই থাকোঁ আৰু আপডেটসমূহ সময়মতে পাবলৈ হ'লে নিশ্চয় আপোনাৰ যিটো ভিডিঅ'ৰ নটিফিকেশ্যন আছে তাতে অন কৰি থৈ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইবাৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ কাৰণে এটা ভাল খবৰ আছে। দুদিনীয়া ভ্ৰমণসূচীৰে তাৰালাংছত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। নিশ্চয় ভাল খবৰ। কাৰ্বি আংলঙৰ দৰে উন্নয়নমূলক কাম আন কোনো জিলাত হোৱা নাই বুলি এক ডাঙৰ ঘোষণা আৰু 6টা বিদ্ৰোহী সংগঠন ভয়ামৰ কাৰ্বি সংগঠনে আলোচনা কৰে। শীঘ্ৰে আৰম্ভ হ'ব প্ৰাক্তন বিদ্ৰোহীৰ গোচৰ প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া। আহকচোন অংগনবাড়ী কৰ্মীসকলৰ কাৰণে কি কি ভাল খবৰ আছে নিশ্চয় আমি আগবাঢ়িম। এজন সংবাদদাতা হিচাপে কাৰ্বি আংলঙৰ পৰা এটা ৰিপৰ্ট পঠাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে হেলিকপ্টাৰেৰে ডিফুৰ তাৰালাংছত উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মতে কেইবাটাও ভাল খবৰ আহিছে। তাৰে কাৰ্বি ৰং সাংপি সৌৰণী অতিথিলৈ যায় মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাত 2021 চনৰ 4 ছেপ্টেম্বৰত কেন্দ্ৰ ৰাজ্যৰ সৈতে চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনৰ 6টাৰ নেতৃত্বৰ লগতে আলোচনাত মিলিত হয় আৰু এই আলোচনা চুক্তি ৰূপায়ণৰ বিষয়ে আলোচনা হোৱাৰ লগতে সংবিধানৰ 125 সংখ্যক সংশোধনীৰ লগতে সংগঠনটোৰ নেতা কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰৰ ক্ষেত্ৰতো আলোচনা অনুষ্ঠিত হয়। 6টা বিদ্ৰোহী সংগঠনৰ নেতৃত্ববৰ্গই এই আলোচনাত ফলপ্ৰসূ হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে পৰিষদৰ আসন 44 বৃদ্ধি পালে আৰু তেওঁলোকক ৰাজনৈতিক সংস্থাপনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ আশ্বাস দিয়ে বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত ভয়ামৰ কাৰ্বি সংগঠনৰ সৈতে আলোচনাত মিলিত হয় মাননীয় মুখ্যমন্ত্ৰীগৰাকী। মূলতঃ দুটা মূল দাবীৰ ওপৰত ভয়ামৰ কাৰ্বি সংগঠনসমূহৰ সৈতে মাননীয় মুখ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ মূল দাবী জনজাতীয় মৰ্যাদা প্ৰদান কৰা আৰু এখন ভয়াম কাৰ্বি উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰত ইতিবাচক মত প্ৰকাশ কৰি নেতৃত্ববৰ্গই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিদ্ৰোহী সংগঠনসমূহৰ চুক্তিক কেন্দ্ৰ কৰি তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি মত প্ৰকাশ কৰাৰ লগতে গোচৰসমূহ প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াও শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ভয়ামৰ কাৰ্বি আংলঙৰ জনজাতিকৰণৰ দাবী আৰু উন্নয়ন পৰিষদ গঠনৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা দিয়ে আৰু বিদ্ৰোহী চুক্তিত অন্তৰ্ভুক্ত থকাৰ বাবে বিশেষ অসুবিধা নহয় বুলিও মন্তব্য প্ৰকাশ কৰে। অসমীয়া ভাষাক চৰকাৰী ভাষা ৰূপে কাৰ্যালয়ত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত জিলাজুৰি হোৱা প্ৰতিবাদৰ বিষয়টো সন্দৰ্ভত কয় যে কাৰ্বি সাহিত্য সভা সাহিত্য পৰিষদ আদিৰ সৈতে আলোচনা কৰি বিষয়টো মীমাংসা কৰা হ'ব। আনহাতে কাৰ্বি আংলং জিলাত বিভিন্ন দল সংগঠনে সৈনিক স্কুল স্থাপন কৰা, আম্বানীৰ কম্প্ৰেছড বায়োগেছ প্ৰকল্প আৰু উন্নয়নমূলক আঁচনিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৈনিক স্কুল হ'লে দেশৰ মানচিত্ৰত কাৰ্বি আংলঙে আৰু ভালকৈ স্থান পাব। ৰিলায়েন্সৰ বায়োগেছ প্ৰকল্প হ'লে কাৰ্বি আংলঙৰ মানুহে নেপিয়াৰ ঘাঁহ ৰোপণ কৰি 2 পইচা পাব আৰু কাৰ্বি আংলঙত উদ্যোগ হ'লে ইয়াৰ মানুহ ধনী হ'ব, গতিকে ইয়াৰ মানুহ ইয়াক আদৰি ল'ব লাগে। ইয়াৰ বিৰোধিতা কৰিবলগীয়া একো নাই। কাৰ্বি আংলং সাহিত্য পৰিষদক অসম চৰকাৰৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সকলো ক্ষমতা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে আৰু ইয়াৰ বাহিৰে একো ক'বলগীয়া নাই বুলি মত প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপিয়ে আৰক্ষী আৰু প্ৰশাসনক ভয় ভাবুকি দিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা পৰিষদ পঞ্চায়তৰ কেইবা আসন আছে, সকলোতে যদি এনে হ'লেহেঁতেন অসমৰ সকলো প্ৰান্তৰ পৰা এনে বাতৰি প্ৰকাশ নহ'লহেঁতেন। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাহে এইবোৰ কৈ আছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীবোৰে একো অভিযোগ কৰা নাই। সাহিত্য ৰাজ্য দাবী বিষয়টো সন্দৰ্ভত পৰিষদক
বৰ্তমান সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে শৰ্মাই কয় যে কাৰ্বি আংলঙৰ PGR VGR বিবাদমান ভূমি সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বুলি উল্লেখ কৰি কয় যে এই ভূমিত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সুন্দৰ বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছে। তাত বসবাস কৰা লোকসকলক মাটিৰ ক্ষতিপূৰণ দিয়াৰ লগতে সংস্থাপনো দিব বুলি ঘোষণা কৰিছে। ইপিনে অসমৰ সকলো প্ৰান্ততে সকলো জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে থকাটো বিচাৰে বুলি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল বাৰ্তা দিছে। কাৰ্বি আংলঙলৈ নতুন বাহিৰৰ মানুহ আহিব নালাগে বুলি উল্লেখ কৰি যুগ যুগ ধৰি বসবাস কৰি অহা জাতি জনগোষ্ঠীৰ লোকসকল সম্প্ৰীতিৰে বসবাস কৰিব লাগে বুলি পৰামৰ্শ দিয়ে। আৰু ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জিলাখনৰ অংগনবাড়ী আৰু সহায়িকাসকলৰ বাবে পৰিষদে প্ৰদান কৰা বিভিন্ন অনুদান প্ৰদানত এখন সভাত অংশগ্ৰহণ কৰে। বিশাল সভাখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী ৱাৰ্কাৰ যিবিলাক অংগনবাড়ী ৱাৰ্কাৰ আছে তেওঁলোকক 1 অক্টোবৰৰ পৰা কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি এনাউন্সমেণ্ট কৰে। এতিয়াৰ পৰা আৰু আন্দোলন কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অসমীয়া আত্মবাক্যশাৰী আওৰাই কয় যে অংগনবাড়ী শিক্ষক আৰু সহায়িকাসকলে ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। কাৰ্বি আংলঙৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে বুলিও ডিচেম্বৰ মাহৰ ভিতৰত জিলাখনত কৃষি মহাবিদ্যালয়, পশু মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় মানে ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং জিলাত যিমান উন্নয়নমূলক আঁচনি ৰূপায়ণ হৈছে তেনে আঁচনি অসমৰ কোনো এখন জিলাতেই হোৱা নাই বুলি দাবী কৰে। উক্ত সভাতেই লাখপতি মহিলা আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই আঁচনিৰ পঞ্চায়ত নিৰ্বাচনৰ পাছত অসমৰ সকলো জিলাতেই আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আনহাতে মেট্ৰিক পৰীক্ষাৰ্থীসকলক প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে এটা বছৰৰ বাবে 300 টকাকৈ আৰু স্নাতক ছাত্ৰ ছাত্ৰীক 2500 টকাকৈ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঐতিহ্যমণ্ডিত ডিফু ক্লাবত উপস্থিত হৈ সুধাগত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে আৰু সমূহীয়াভাৱে ভৱনো উদ্বোধন কৰে। ভূপেন হাজৰিকা সৌৰণী প্ৰেছ ক্লাব এটা নিৰ্মাণৰ বাবে 1 কোটি টকা প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। সন্ধিয়া 5 বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ সংবাদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য লগতে কাৰ্যবাহী সদস্য 2খন জিলাৰ বিজেপি সভাপতি আৰু দলীয় নেতাকৰ্মীৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰে। ইফালে দুদিনীয়া ভ্ৰমণসূচীৰে ডিফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাই কাৰ্বি আংলং সাহিত্য পৰিষদৰ CEM ডক্টৰ তুলিৰাম ৰং হাছং সহজাতীয় দলটোৱে ডিফু ক্লাবত আয়োজিত সভাত অংশগ্ৰহণ কৰি বিহু সমিতিলৈ এককালীন সাহায্য প্ৰদান কৰা হয় আৰু ডিফুৰ 100 কোটিৰ ব্যাপক সাপেক্ষে বিভিন্ন পথ মুকলি কৰে। ডিফু ৰেংবহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতেই ৰেংবেং সমৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ সভাৰ বাহিৰত APHLC কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিফু ক্লাবত এক অনুষ্ঠানত উপস্থিত থকাৰ সময়ত বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ APHLC আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যই বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পাৰ্বত্য জিলা দুখনত অসমীয়া ভাষা প্ৰয়োগ নকৰা আৰু আম্বানী আদানী আৰু সৌৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰে। আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া প্ৰতিবাদস্থলীত আহি প্ৰতিবাদীকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই দিয়ে যাতে মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবাদৰ উমান নাপায়। আনহাতে কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব। গতিকে এটা ভাল খবৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ কাৰণে। আৰু 2500 টকা আৰু যি 300 টকা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলক, মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু স্নাতক ছাত্ৰ ছাত্ৰীসকলক, এইটো এটা ভাল খবৰ। গতিকে এনেকুৱা ধৰণৰ উন্নয়নমূলক কাজ একমাত্ৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাহে কৰি আছে। গতিকে এইজন বলিষ্ঠ নেতা হিচাপে নিশ্চয় কাম কৰি আছে। ছাত্ৰ ছাত্ৰীসকলক দেশৰ উন্নয়নৰ কাৰণে অসমখনক আগুৱাই নিবলৈ যি অপ্ৰাণ চেষ্টা চলাইছে নিশ্চয় ৰাজ্যবাসীৰ কাৰণে এটা সুখবৰ।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী আপডেট আমাৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় পাই থাকিব এনেকুৱা ভাল ইনফৰমেশ্যন আশা কৰোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ